নিৰাকাৰ পৰম পুৰুষে কৃষ্ণ গুৰু ৰূপে অৱতাৰ গ্ৰহণ কৰি এই আদৰ্শকে পুনৰ প্ৰচাৰ প্ৰৱৰ্তন কৰিছে। কৃষ্ণ গুৰু ৰূপে অৱতাৰ গ্ৰহণ কৰি কি কৈছে, আমি জাতি নহয়, আমি জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণ দাস আত্মাহে। আমি কোনো জাতি নহওঁ, আমি জ্ঞাতি নহয়, আমি মাথো সকলো কৃষ্ণ দাস আত্মাহে। আমাৰ মাজত কোনো উচ্চ নিচ নাই। আত্মপ্ৰেমী জগতত শান্তিৰ মূল। আত্মপ্ৰেমী মানুহক ভাল পোৱাই আত্মপ্ৰেম, সেইটোৱে হ'ল কি জগতৰ শান্তিৰ মূল। এই বাণী কৃষ্ণ গুৰু ৰূপে অৱতাৰ গ্ৰহণ কৰি প্ৰচাৰ প্ৰৱৰ্তন কৰিছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ব্ৰাহ্মণ সন্দাল নিবিচাৰি কুল, দাতাত সুৰজাৰ দৃষ্টি কুতুল। সাধুত নিচত যাৰ ভৈলক জ্ঞান, তাহাকে পণ্ডিত বুলি জানা সৰ্বজান। যে ভগৱান কৃষ্ণই কি কৈছে, সমস্ত ভূততে মই আত্মাৰূপে আছো, সকলোকে মোক বুলি ভাবিবা। এইজন ব্ৰাহ্মণ তেওঁক বেছিকৈ সন্মান কৰিব লাগে, এইজন ক্ষুদ্ৰ তেওঁক হীন কৰিব লাগে, এনে আচৰণ নকৰিবা। ব্ৰাহ্মণ চন্দাল নিবিচাৰি কুল, দাতা চুৰত যাৰ দৃষ্টি কুতুল। তোমাৰ পৰা 10 টকা চুৰ কৰি লৈ যোৱা জনক মই মোক বুলি ভাবিবা, তাৰ হৃদয়ত মইয়ে। আৰু তোমাক 10 টকা দান কৰা জনক বেলেগ তুমি নাভাবিবা, মইয়ে এই দান কৰা জনৰ হৃদয়ত আছো। আৰু কি বুলি কৈছে, সাধুত নিচত ভৈল একো জ্ঞান। সাধু এজন খুব ভাল মানুহ, এইজন নিচ, এই দুজনৰ মাজত পাৰ্থক্য কিন্তু একো নাই। এই সাধুজনৰ তাতে মই আত্মাৰূপে আছো, এই নিজজনৰ তাতো মই আত্মাৰূপে আছো। এই কথাখিনি যিজনে বুজি পায় তেওঁহে কিন্তু পণ্ডিত। এই কথা ভগৱান কৃষ্ণই দাপুৰত প্ৰচাৰ প্ৰৱৰ্তন কৰিছে। আৰু কৃষ্ণ গুৰু ঈশ্বৰেও এই কলিৰ শেষ খণ্ডিখনত আমাৰ উপৰোক্ত ভাগৱতী প্ৰভুসকলে কৈ গৈছে যে আমাৰ সকলোকে ইয়াতে একতাৰ দলেৰে বান্ধিছে। আমাৰ কৃষ্ণ গুৰু ধৰ্ম, কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰে যেতিয়াই তেখেতে প্ৰচাৰ আৰু কাৰ্য আৰম্ভ কৰিছিল, সেই সময়ত প্ৰভুৱে এই ধৰ্মৰ সকলোতকৈ মানে যিটো গুৰুত্বপূৰ্ণ পদবী, এই পদবীটো কাক প্ৰদান কৰিছিলে, আমাৰ ৰামদাস বড়ো অধিকাৰ প্ৰভু। যিজন ৰামদাস বড়োক এবাৰ মাজুলী যাওঁতে আপোনাৰ এটা অনুষ্ঠানত নামঘৰত ভাগৱত পাঠ হ'ল, ৰামদাস বড়োৱে ভাগৱত পাঠ কৰিছিলে। তেখেতে খুব ভাল ভাগৱত পাঠ কৰিব পাৰে। অৱশেষত পৰিচয় হ'ল, আপোনাৰ ঘৰ ক'ত, আপোনাৰ নাম কি? তেখেতে ক'লে মোৰ ঘৰ গুৱাহাটীত, মোৰ নাম ৰাজেন্দ্ৰ বড়ো। আগতে ৰাজেন আছিলে, তাৰপিছত প্ৰভু ৰামদাস মানে নামেৰে তেখেতৰ নামাকৰণ কৰিছে ৰাজেন বড়ো। তেতিয়া তেওঁলোকৰ ওপৰত সৰগ ভাগি পৰাৰ নিচিনাই হেনো হ'ল যে বড়ো মানুহজন আমাৰ এই নামঘৰত সোমাই পেলাই ভাগৱত পাঠ কৰিলে, এইটোতো বৰ ডাঙৰ কথা হ'ল। এই সৰু জাতিৰ মানুহে আহি পেলাই নামঘৰত পাঠ কৰিলে। যিসকলে মাতি নিছিলে আমাৰ ভকতসকল, তেখেতসকলৰ লগত এটা বিতৰ্কৰো হ'ল। অৱশেষত এনেকুৱা এটা পৰ্যায়লৈ গৈছে যে নামঘৰটোকে মানে পবিত্ৰ কৰিব কৰাৰ ব্যৱস্থা এটা কৰিব লাগে। কিন্তু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কি কৰিছে, সেইজন ৰামদাস বড়োকে মানে অধিকাৰ পদত মানে তেখেতকে অভিষেক কৰিছে, অধিকাৰ পদত। ইফালে যিজনে সোমাওঁতে নামঘৰখন মানে এটা পবিত্ৰ কৰাৰ অন্য এটা ব্যৱস্থা ল'ব লাগে বুলি আলোচনা চলিছে। ইমান নিচ মানুহ, ইমান মানে ঘৃণনীয় মানুহ, আৰু সেইজনকে কৃষ্ণ গুৰু ঈশ্বৰে কি কৰিছে, সকলোকে তুমিয়ে মানে ধৰ্মত মানে আগস্থানটো তোমাক দি দিয়ে।
আৰু প্ৰভুই ধৰ্মৰ এই গ্ৰুপ দায়িত্বটো কাক দিছে এলাহাবাদৰ হৰিজন মানেতো আমি জানো চুইপাৰ এই চুইপাৰ বুলি ক'লে সকলোৰে মনে এটা ঘৃণা উৎপজে ইহঁতে লেতেৰা লালে লেতেৰাকে থাকে লেতেৰা খায় কিন্তু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে ধৰ্মপ্ৰত প্ৰচাৰ কৰাৰ প্ৰাক মুহূৰ্ততে এলাহাবাদৰ এই জয়হৰি অধিকাৰক তেখেতে পাণ্ডৱত আহি পেলাই কয় যে মোক সপোনতে মাতি আনিছে প্ৰভুৱে সপোনত নে দিঠকত দেখা দি পেলাই নক্ষত্ৰ সেৱাশ্ৰমৰ ঠিকনা দি পেলাই মানে তেখেতক কৈছে আৰু তেখেতে সেইমতে বিচাৰি আহি নক্ষত্ৰ সেৱাশ্ৰমত আহিছে আৰু সেইজনক যাক আমি একেবাৰে চুইপাৰ বুলি ঘিণ কৰোঁ তেখেতকে ধৰ্মৰ গুৰু দায়িত্ব অধিকাৰ পদত মানে তেখেতক প্ৰতিষ্ঠা কৰিছে আৰু মহন্ত পদত কৃষ্ণগুৰু প্ৰভুৱে তাক মানে দায়িত্ব অৰ্পণ কৰিছে আমাৰ জোনাইৰ তেখেতৰ এতিয়া নাই শ্ৰীকান্ত মেধক প্ৰভু